হ'ব বুলি ভাবিছোঁ। হেৰি হৈছে নাই? আহক খুৰী। নাই হোৱা বেছি দেৰি। হয় নেকি? হ'ব দিয়ক, লগতে খাই দিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ন-ভুইৰোৱা, তাকে আপোনালোকক অকণমান দেখুৱাওঁ ভিডিঅ' কৰি। স্মৃতি হৈও ৰ'ব, তাৰপিছত আপোনালোকেও চাব পাৰিব। সেইটো কাৰণে অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। বহুত দিনৰ মূৰত আকৌ ভ্লগটো ষ্টাৰ্ট কৰিলোঁ, সকলোৱে চাব। হৈছে মাহঁতি পথাৰত ৰুই আছে, মই ৰান্ধনি যিহেতু ঘৰত চাহ দিবলৈ যাম আৰু সকলোকে দেখুৱাই আছোঁ, তেনে লগ পাই আছোঁ, চাই থাকিব। তাৰপিছতে এয়া মই ভাত পাতি ল'লোঁ। ভাত পাতি এয়া দালি আৰু কোমোৰা দি ধুনীয়াকৈ কুকাৰত দি দিওঁ বোলো। তাৰপিছতে চাহ দিবলৈ যাম আৰু এইখিনি কৰি থৈ যাওঁ, যিহেতু অকলে কৰিব লগা হৈছে। এইফালে দালি পাতি দিলোঁ, তাৰপিছতে এইফালে মাংসত হালধি নিমখ দি ধুনীয়াকৈ তেল দি মানে মেৰিনেট কৰি থওঁ বুলি ল'লোঁ। মানে ভণ্টিয়ে মোক সহায় কৰি দিছে, আদা নহৰু পিঁয়াজ তাই ঠিক কৰি দিছে, শাক কুটি দিছে। ৰান্ধনি পূৰা লাগি আছোঁ আৰু দেই, একদম পূৰা গৰমত। এইফালে মই মাংস মেৰিনেট কৰি থৈ দিছোঁ। পাতি আছোঁ আৰু এয়া ৰোৱনীলৈ ৰুই আছে যেতিয়া চাহটো দিবই লাগিব, সেইটো কাৰণে এয়া চাহ লৈ আনিছোঁ। ভণ্টি আৰু মই চাহ দিবলৈ গৈ আছোঁ। মাও আহিলে বাৰু নিবলৈ, বেছি দূৰ নহয় যিহেতু পথাৰৰ পৰা ঘৰৰ বাৰীখন লাগি আছে, সেইটো কাৰণে মা আহিলে। তাৰপৰা এইফালে আকৌ ভণ্টি, মই বোলো অকণমান দেখুৱাই দিওঁ দেই, তাই মোক নেদেখুৱাবা বুলি কৈছে। এয়া অলপ মই দেখুৱাই দিছোঁ। আমাৰ পথাৰ এইকেইডোবা আমাৰে হয়, পাবহি আৰু সেই ইয়াত ৰুই আছে। চবফালে ৰুলেই, এইফালে চব ৰুলেই। এয়া গছা লওঁতে এনেকুৱা নিয়ম কৰে। কেনেকুৱা লাগিছে? কিবা এটা কওক, আজি ৰ'দৰ অনুভৱটো কৈ দিয়ক আকৌ। আজি ৰ'দ কেনেকুৱা মজা আৰু বতৰ। ৰুই ভাল লাগিছে হয় নাই? ভাল লাগিছে, বেলেগ ভাল লাগিছে। মন আছে যদি ৰুবলৈ আহিলে। কেনেকুৱা লাগিছে? মজা। বতৰটো আজি ভাল কৰিছে হয় নাই? এতিয়া কঁকাল বিষ মই আনিছোঁ নহয়। নাই হোৱা বেছি দেৰি। হয় নেকি? হ'ব দিয়ক, লগতে খাই দিব। ৰুই ভাল লাগিছে? আহক খাই ল'ব চাহ। আহক। যা পাৰি সোনকালে লাগেগে, সি আমাৰ দেৰিলৈকে বহিব যাব। আপুনি মানে আগবাঢ়ি আছে নেকি? আগবাঢ়ি আছে। চোকা ৰোৱনী দেই এজনী। চোকা ৰোৱনী এগৰাকী ন? আহক। এয়া মই চাহ দিবলৈ ৰেডি কৰি থৈ দিছোঁ। সিহঁতক মাতি আছোঁ, আইতা খুৰী এনেকৈ বৰমা আছে, চিঞৰি আছোঁ চাহ খাব আহক বুলি। নাই, সিহঁতি অহাই নাই। তাৰপিছতে মই বোলো আহিব আৰু তেনেকৈ এফালে মই যোগাৰ কৰি লৈছোঁ চাহ দিবলৈ। তাৰপৰা এইফালে আইতা এগৰাকী আহিলে, বহিছে। মোক নুৰুৱ নেকি বুলি সুধিছে। আজি আকৌ ৰুবলৈ আকৌ সময় হয়নে নহয় বোলো, এনেকৈ বুলি আৰু যিহেতু ৰান্ধনি কৰি আছোঁ, সেইটো কাৰণে। আৰু ঘৰতো বেলেগ বুলিবলৈ কোনো নাই, বেটিক আইতা আৰু ককাহঁতি চাই দিছে, সেইটো কাৰণে মই ভাত শাকত লাগিব লগা হৈছে। আৰু মই ন-ভুই, সেইটো কাৰণে ন-ভুইত ৰুব নোৱাৰিলোঁ আৰু। এইফালে চাহৰ লগত ৰুটি আৰু ভাজি অনা হৈছে এয়া দিবলৈ। তাৰপিছতে কলপাততে চাহ দিওঁ বোলো, ভাজি আৰু ৰুটি। যিহেতু পথাৰত, সেইটো কাৰণে কলপাততে ভাল আৰু, সেইটো কাৰণে কলপাততে দিবলৈ আনিছোঁ। তাৰপিছতে
সঁচাকৈ মানুহে যে ভাতকেইটাৰ কাৰণে ইমান কষ্ট কৰিব লাগে, ৰ'দ বন মানে কাটি কৰি চব মুঠতে ইমানেই কষ্ট কৰিব লাগে ভাতকেইটাৰ কাৰণে। উপায়টো নাই, যিহেতু ভাতকেইটাৰ কাৰণে কষ্ট কৰিবই লাগিব। আৰু দুদিনমানহে কষ্ট হ'ব, বছৰটোৰ কাৰণে মানুহে ভাতটো গোটাই লোৱা হ'ব। সেইটো কাৰণে দুদিনমানৰ কষ্টটো ইমান কষ্ট বুলি নাভাবোঁ আৰু। অকণমান আছে হ'ব এটা দিয়ক বাতিটো খাবানি। কিবা হেৰি নাই আৰু তোৰ নাই যদি গপ গপনি উঠিছে ন। মা লাগে নেকি আদা? নপক বুলি কওঁ দে। চাহ দি অহাৰ পাছত মই এফালে মাংস ভাজি বনাই দিলোঁ। এয়া হৈ আছে আৰু বেছি সময় নাই আৰু হ'বই। এইফালে মাংস হৈ যাব আৰু তাৰপিছতে আহিব আৰু ৰোৱনী। এইয়া ভাত দি দিয়া হ'ল আৰু আহিলে দেই। এতিয়া আকৌ 4গৰাকীহে আছে, মাৰ লগত 5গৰাকী আৰু 2গৰাকী অহাই নাই। সিহঁতৰ মানে ভোক নাই, সেইটো কাৰণে দেৰিকৈ আহিব আৰু আগতীয়াকৈ দি দিছোঁ আৰু। তাৰপিছত এইফালে চাওকচোন, এইফালে সাজ মেইন আৰু ন-ভুইত। এইয়া মানে আমাৰ আহোম মানুহৰ এনেকৈ ন-ভুই পাতিলে বা কিবা সকামে চকামেও এনেকৈ থোৱা হয় আৰু এইটো নিয়ম, মানে এনেকৈ সাজ খোৱা হয় আৰু সেয়াই। সকলোকে গুড মৰ্ণিং। আজি নেক্সট ডে'। যোৱাকালি দেখিলে ন-ভুই ৰোৱা অকণমান ভিডিঅ' কৰিলোঁ আৰু তাৰপৰা এইফালে আজি নেক্সট ডে' মই ৰুবলৈ আহিছোঁ। মা ৰুই আছে আগতীয়াকৈ আহি, মই বেটিক ভাত খুৱাই মেলি থৈ আহি আছোঁ যে, সেইটো কাৰণে অকণমান দেৰি হ'ল আৰু। আজি মই কেনেকৈনো ৰুওঁ তাকে দেখুৱাম দেই, চাব ভিডিঅ'টো চাব সকলোৱে। আমাৰ মা ৰুই আছে, এতিয়া মই ৰুবলৈ গৈ আছোঁ। ব'লক তেন্তে। আৰু মই যেনিবা কঠীয়া তুলিয়ে আছোঁ। চেহেৰাটো দেখি ন গম পাইছে, ক'লা পৰি গৈছোগৈ একদম। কঠীয়া তুলি থকা হৈছিলে মা মই দুইজনীয়ে, তাৰপিছতে কালি ৰোৱনীয়ে ৰুলে, আজি আকৌ মা মই এনেকৈ ৰুম আৰু তুলি ৰুব লাগিব। প্ৰথম আজিহে ৰুম। কঠীয়াটো কিন্তু তুলি থকা হৈ আছিলে বাৰু। তেনেহ'লে চাই থাকিব ব্লগটো। মই ৰুইছোঁ দেই। এয়া মায়ে কৈছে জহা কঠীয়া, জহা ধানৰ ভাত খাবি বুলি কৈছে, জহা চাউলৰ ভাত খাবি বুলি কৈছে। মই বোলো সেনেকৈ বুলি কৈছোঁ আৰু। তাৰ এয়া অকণমান ৰুইছোঁহি আৰু মায়ে ভিডিঅ'টো কৰি দিছে দেই। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব আৰু ভিডিঅ'টো 2 দিন ধৰি কৰা হয়। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ' লগ পাই আছোঁ। আজি দেখুৱালোঁ আৰু অলপ পথাৰৰ ভিডিঅ', কেনেকৈনো ৰুইছোঁ বা কেনেকৈনো ন-ভুই পতা হৈছে, সেইটো কাৰণে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ, দেখুৱালোঁ। ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই এয়া ৰুই আছোঁ। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।
ইমানতে সমাপ্ত কৰোঁ আজিলৈ। আৰু আছে মানে ৰুবলৈ, সেইটো কাৰণে ৰুই দিওঁ আৰু। তেনেহ'লে আজিলৈ বাই বাই।